हेलो फ्रेंड्स लखागु और गखाओ सम्पर्कीय किछुमान गुरुत्वपूर्ण एमसीक्यू आपनालोকৰ কাৰণে লৈ আইছো এইবোৰ क्वेश्चन आपनालोকে প্র্যাকটিস কৰিব পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় সব क्वेश्चन नंबर 1 তিনিটা সংখ্যা 3:4:5 অনুপাতত আছে যদি হিয়ত লখাগু 2400 হয় তেন্তে গখাও কিমান হ'ব সক আমি অতি কম সময়ৰ ভিতৰত এটো সমাধান কৰিম ইয়াতে অনুপাত বিলাক দিয়া আছে 3:4:5 অনুপাত দিয়া আছে এই অনুপাত বিলাকৰ পূৰণফল আমি লিখিম 3:4:5 ओके अनुपात 3:4:5 दिया আছে হিয়তৰ পূৰণফল কি হ'ব 3:4:5 এতিয়া সক হিয়তৰ লখাগু কিমান দি আছে 2400 সক লখাগু কিমান দি আছে 2400 গতে লখাগুক আমি 3:4:5 এটোৰ আমি হৰণ কৰিব লাগিব 3:4:5 এটোৰ আমি হৰণ কৰিম সক 3:4:5 ৰে হৰণ কৰিলে আমি পাও 3 ইয়াতে 8 বাৰ যাব 3 8 গুণ 24 দুটা 0 দিলু এখানে ক্যান্সেল কল এটা বাকি থাকিল 4 এতিয়া সক 4 আকৌ লিখিলো ওপৰত 800 আৰু তলত বাকি থাকিল 4:5 এতিয়া সক 420 200 4200 আৰু কিমান হ'ব 800 হ'ব আৰু সক এতে 200 দিয়া আছে ওতে 5 200 কটাকটি গলে কিমান আহিব 5 4 গুণ 20 40 ओके सो यार आंसर तो आहिबो 40 सब তিনিটা সংখ্যা 3:4:5 থাকিলে আৰু লখাগু 2400 হলে গখাও কিমান আহিব 40 অপশন নম্বৰ 8 তো কারেক্ট সব অতি কম সময়ৰ ভিতৰতে শৰ্ট ট্ৰিক্সৰ জৰিয়তে এনেকৈ আপোনালোকে সমাধান উলিয়াব পাৰিব সক যেতিয়া গখাও উলিয়াবলৈ ক'ব তেতিয়া আমি এই অনুপাত যিকিটা থাকিব অনুপাত কিটা কি কৰিব লাগিব পূৰণফল যেটো হয় বা পূৰণফলৰ আমি হৰণ কৰিম আৰু যেতিয়া লখাগু উলিয়াব লাগে তেনেহলে পূৰণ কৰিব লাগিব সক ইয়াতে যিকেটো অনুপাত দিয়া হৈছে পূৰণফল উলিয়াই লৈছো বা পূৰণফল হিচাপত লিখিছো আৰু যেটো লখাগু দিয়া হৈছে লখাগু আমি এই পূৰণফলৰে হৰণ কৰিছো হৰণ কৰিলে যেটো ভ্যালু আহিব হেইটো হ'ব আমাৰ গখাও ওকে গতিকে অপশন নম্বৰ এ টু কারেক্ট বহুত ইম্পৰ্টেন্ট হয় এটো প্র্যাকটিস কৰিব क्वेश्चन नंबर 2 সক দুটা সংখ্যাৰ অনুপাত 4:5 আৰু হিয়তৰ গখাও 6 হলে লখাগু কিমান সক এবাৰ লখাগু লিয়াব কৈছে দুটা সংখ্যা অনুপাত দি আছে 4:5 গতিকে হিয়তৰ পূৰণফল কিমান আহিব 4:5 ওকে আৰু গখাও কিমান দি আছে 6 দি আছে এতিয়া সক গখাও থাকিলে কি কৰিব লাগিব যেতিয়া লখাগু লিয়াব লাগে তেনেহলে কি কৰিব লাগিব পূৰণ কৰিব লাগিব অৰ্থাৎ 4:5 ইয়াৰ লগত এটো গখাও ভ্যালু দি আছে এটো পূৰণ কৰিম সক 4:5 20 so 20 into 6 কিমান আহিব 120 গতে সক অপশন নম্বৰ বি তো কারেক্ট হ'ব সক ইমান ইজিলি অতি কম সময়ৰ ভিতৰতে আপোনালোকে 2 সেকেন্ডৰ ভিতৰতে এটো সমাধান উলিয়াব পাৰিব এনেকুৱা টাইপৰ অংক পৰীক্ষাত পেৰা হোৱা দেখা যায় সক যেতিয়া আমি লখাগু উলিয়াবলৈ লাগিব তেতিয়া হলে জাস্ট যেটো অনুপাত দিয়া থাকিব অনুপাত পূৰণফল লিখি তাৰ লগত যেটো ভ্যালু আহিব তাৰ লগত যেটো গখাওৰ ভ্যালু দিয়া থাকিব হেতু পূৰণ কৰিলে যি आंसर আহিব হেতু হ'ব আমাৰ লখাগু আৰু গখাওৰ ক্ষেত্ৰত জাস্ট কি কৰিব লাগিব আমাৰ হৰণ কৰিব লাগিব সক তেনেহলে क्वेश्चन नंबर 2 হৈ গল অতি কম সময়ৰ ভিতৰত আপোনালোকে ইয়াৰ সমাধান উলিয়াব পাৰিব সব क्वेश्चन नंबर 3 লৈ একবাৰো क्वेश्चन नंबर 3 কি দিয়া আছে যদি দুটা সংখ্যা 6:11 অনুপাতত থাকে আৰু হিয়তৰ লখাগু 462 হলে হিয়তৰ এইচএফ বা গখাও কিমান হ'ব সক একে গখাও উলিয়াব লাগে সো আগৰ ফৰ্মুলা আমি এপ্লাই কৰিম সক ইয়াত অনুপাত দিয়া আছে 6:11 ওকে হিয়তৰ পূৰণফল কি হ'ব 6:11 হ'ব ওকে এতিয়া 6:11 ইয়াত লখাগু কিমান দি আছে 462 দি আছে যেহেতু এইচএফ উলিয়াব লাগে গতিকে এটা আমি হৰণ কৰি 6:11 ৰে কি কৰিব লাগিব হৰণ কৰিব লাগিব ওকে এতিয়া সক এটা আমি হৰণ কৰিব লাগিব কটাকটি কৰিব লাগিব সক 11 আমি ক্যান্সেল কৰো 11 4 11 কিমান আহিব 44 এতে 46 আছে তো বাকি থাকিল 2 11 2 গুণ কিমান আহিব 22 গতিকে 42 বাৰ যাব আৰু 6 42 কিমান বাৰ যাব 7 7 7 কিমান হয় 42 হয় গতিকে ইয়াৰ आंसर তো আহিব আমাৰ 7 সক অপশন নম্বৰ সি এতে দিয়া আছে অপশন নম্বৰ সি তো কারেক্ট যদি দুটা সংখ্যা 6:11 অনুপাতত থাকে আৰু হিয়তৰ লখাগু 462 হয় হিয়তৰ এইচএফ বা গখাও কিমান আহিব 7 আহিব তে গখাও উলিয়াবলৈ হলে জাস্ট যি দুটা অনুপাত দিয়া থাকিব বা যি কেইটা অনুপাত দিয়া থাকিব সেই কেইটা অনুপাতেৰ আমি কি কৰিব লাগিব লখাগু হৰণ কৰিব লাগিব আৰু যদি লখাগু উলিয়াব লাগে তেনেহলে কি কৰিব লাগিব পূৰণ কৰিব লাগিব क्वेश्चन नंबर 4 সক ইম্পৰ্টেন্ট হয় দুটা সংখ্যাৰ অনুপাত 3:4 আৰু হিয়তৰ লখাগু 84 হলে ডাঙৰ সংখ্যাটো কিমান সক এটা ডাঙৰ সংখ্যাটো উলিয়াবলৈ কৈছে
ঠিক আগৰ নিচিনাকৈ সমাধান কৰিম জাস্ট ইয়াতে অলপ চাব লাগিব 3:4 ইয়াতে দিয়া আছে সো 3:4 আমি 3x আৰু 4x বুলি লিখিব পাৰো ওকে 3:4 ক আমি 3x আৰু 4x লিখিব পাৰো এতিয়া 3x আৰু 4x ৰ এলসিএম টো লম অৰ্থাৎ লসাগু লম ওকে সো 3x আৰু 4x ৰ লসাগু কিমান আহিব 3 * 4 12 আহিব x দুটা আছে এটা হ'ব ওকে লসাগু x আৰু x ৰ লসাগু কিমান হয় x হয় 3 আৰু 4 লসাগু কিমান আহিব 12 আহিব গতি এলসিএম কিমান আহিল আমাৰ 12x ওকে এলসিএম কিমান আহিল 12x এতিয়া এই এলসিএমক যি ভ্যালু আহিব 12x এটোক আমি লসাগু 84 ৰ লগত আমি কম্পেয়াৰ কৰিম এলসিএম 12x আৰু এলসিএম ভ্যালুটো কিমান দি 84 গতিকে 12x ৰ লগত আমি 84 টো আমি কম্পেয়াৰ কৰিম ইয়াৰ পৰা x ৰ মানটো উলিয়াই লম আমি সো x = 84 / 12 ওকে সো ইয়াতে কটাকটি কৰিলে কিমান বাৰ যাব 7 12 হাত গুণ কিমান 84 গতি x ৰ মান 7 আহিল চাওক x ৰ মান 7 আহিল এতে 3x আৰু 4x আছে কোৱেশ্চনত চাওক ডাঙৰ সংখ্যাটো উলিয়াব কৈছে 3:4 3x টো সৰু সংখ্যা আৰু 4x টো কি ডাঙৰ সংখ্যা গতি ডাঙৰ সংখ্যাটো কিমান আহিব 4x ওকে সো 4 * x ৰ মান কিমান দি আছে 7 x ৰ মান 7 উলিয়াইছো আমি সো 4 * 7 কিমান আহিব 28 গতি অপশন নম্বৰ ডি টো কারেক্ট সব ডাঙৰ সংখ্যাটো হলে 4x আহিব যদি ইয়াতে হদিলে হেতেন সৰু সংখ্যাটো কিমান তেনে 3x 3 ৰ লগত 7 পূৰণ কৰিলে হেতেন ওকে গতিকে যেতিয়া ডাঙৰ সংখ্যা বা সৰু সংখ্যা উলিয়াবলৈ ক'ব তেনে হলে আমি এলসিএম টো অনুপাত দুটো এলসিএম উলিয়াই এটা লসাগুৰ লগত আমি কম্পেয়াৰ কৰি x ৰ মান উলিয়াম আৰু অনুপাত যে দুটা দিয়া থাকিব বা যিকেইটা দিয়া থাকিব এই অনুপাতৰ লগত মিলাই আমি x ৰ মান উলিয়াই ইয়াৰ ডাঙৰ সংখ্যাটো বা সৰু সংখ্যাটো উলিয়াব পাৰো সো কোৱেশ্চন নম্বৰ 5 কোন ক্ষুদ্রতম সংখ্যাৰে 20 42 আৰু 63 হৰণ কৰিলে প্ৰতি ক্ষেত্ৰতে 1 বাকি থাকিব বা অৱশিষ্ট থাকিব চাওক ইয়াতে কোন ক্ষুদ্রতম সংখ্যা আপোনালোকে এটা কথা মনত ৰাখিব ক্ষুদ্রতম সংখ্যা বুলি ক'লে আমি এলসিএম বা লঘিষ্ঠ সাধাৰণ গুণিতক উলিয়াব লাগে আৰু বৃহত্তম থাকিলে গৰিষ্ঠ সাধাৰণ উৎপাদক বা এচএফ উলিয়াব লাগিব ইয়াতে কোন ক্ষুদ্রতম সংখ্যা সেই কাৰণে 20 42 আৰু 63 কি উলিয়াম আমি এলসিএম উলিয়াম চাওক 20 42 আৰু 63 ওকে 20 42 আৰু 63 কি উলিয়াম এলসিএম উলিয়াম সো প্ৰথমতে আমি 3 দি ডিভাইড কৰিম 2 দি ডিভাইড কৰিম 2 10 গুণ কিমান 20 2 21 42 63 ভাগ না যায় গতিকে এটা এনেকৈ থাকিব ওকে এতিয়া সব আমি 3 দি ডিভাইড কৰিম 3 10 ভাগ না যায় গতিকে 10 10 এ থাকিব 3 হাত গুণ কিমান হয় 21 3 ইয়াতে 21 গুণ কিমান আহিব 63 ওকে এতিয়া আমি 7 দি ডিভাইড কৰিম 7 10 না যায় 10 10 এ থাকিব হাত 1 গুণ হাত 3 গুণ কিমান 21 ওকে এইখিনি হৈ গল এতিয়া এলসিএম কিমান আহিব গোটেইখিনি পূৰণ কৰিব লাগিব 2 * 3 * 7 * 10 * 1 লাগে * 3 ओके सो 2 * 3 6 6 * 7 42 ओके सो 42 * 10 * 3 ओके এনেকৈ লিখি লব পাৰো সো 42 * 10 * 3 কিমান হ'ব 30 এতিয়া সো 42 ৰ লগত 30 যদি পূৰণ কৰো আমি পাও 1260 ओके 1260 পাই গলো এতিয়া সব ইয়াতে তেনে হলে সংখ্যা কেইটা এলসিএম কিমান পালো 1260 সব অপশনত 1260 আছে কিন্তু এটা শুদ্ধ অপশন নহয় কাৰণ পিছত কন্ডিশন দিয়া আছে প্ৰতি ক্ষেত্ৰত এক অৱশিষ্ট থাকিব অথবা ভাগশেষ থাকিব এই ভাগশেষটো এলসিএম ৰ লগত কি কৰিব লাগিব প্লাস কৰিব লাগিব ওকে সো 1260 ৰ লগত 1 যোগ কৰিলে 1261 গতিকে অপশন নম্বৰ এ টো কারেক্ট হবো 1261 কোন ক্ষুদ্রতম সংখ্যা অর্থাৎ 1261 সংখ্যাটক 20 42 আৰু 63 হৰণ কৰিলে প্ৰতি ক্ষেত্ৰতে কি থাকিব 1 অৱশিষ্ট থাকিব গতিকে আমাৰ আনসাৰটো হ'ব 1261 সো কোৱেশ্চন নম্বৰ 6 ইম্পৰ্টেন্ট হয় দুটা সংখ্যাৰ অনুপাত 7:5 আৰু হিয়তৰ লসাগু 140 হলে সংখ্যা দুটা গসাগু কিমান হ'ব আগৰ নিচিনাকৈ সমাধান কৰিম सक एते लखागु किमान दिया से 140 সংখ্যা দুটো অনুপাত কিমান দিয়া আছে 7:5 ओके तो 7:5 ক আমি পূৰণফল হিচাপত লিখিম 7 * 5 এটা গখা উলিয়াব লাগে সো গখা উলিয়াবলৈ কি কৰিব লাগিব পূৰণফলৰে আমি কি কৰিব লাগিব লখাগু হৰণ কৰিব লাগিব গখাৰ ক্ষেত্ৰত সো এতে লখাগু কিমান দিয়া আছে 140 আৰু এটো লখাগু কিমান দিয়া আছে 140 আৰু অনুপাতটো দিয়া আছে 7:5 অর্থাৎ 7:5 ইয়াৰ আমি হৰণ কৰিম ওকে হৰণ কৰাৰ ফলত যি ভ্যালু পাম হেটো হ'ব আমাৰ आंसर এতিয়া সব হাত
2 গুণ 40 অৰ্থাৎ 20 আহিব ইয়াতে ওকে আৰু 5 4 গুণ কিমান হ'ব 20 ওকে গতিকে ইয়াৰ আনসাৰটো হ'ল 4 সক অপশন নম্বৰ বি টো কাৰেক্ট একেবাৰে ইজি হয় আগৰ নিচিনাকৈ তো সমাধান কৰিছো গতিকে সক এলসিএম আৰু এচিএফ আৰু এইবিলাক আছিল ইম্পৰ্টেন্ট কোৱেশ্চন আপোনালোকে এইবোৰ কোৱেশ্চন সমাধান কৰিব আৰু পৰৱৰ্তী ভিডিঅ'ত আমি এলসিএম এচিএফ আৰু এটা ইম্পৰ্টেন্ট পাৰ্ট আপোনালোকৰ কাৰণে লৈ আহিম হেটো ভগ্নাংশৰ কেনেকৈ এলসিএম এচিএফ উলিয়াব লাগে সেই সম্পৰ্কে